বহুত মানুহ চেণ্টাৰ কেইটা আছে এটা চেণ্টাৰ হয় এইটো হ'ল পঞ্চায়তৰ যিটো গণতান্ত্ৰিক শক্তি এই শক্তিত আমি ভাগ ল'বলৈ আহিছোঁ আৰু যথেষ্ট সংখ্যক ৰাইজে একেবাৰে ৰাতিপুৱাৰ পৰাই যেনেধৰণে বিধানসভা আৰু লোকসভা নিৰ্বাচন হয় তেনেধৰণে ৰাইজে ভাগ ল'বলৈ আহিছে ইয়াতে দুটা কথা আমি নিশ্চিত হ'ব পাৰিম প্ৰথম কথাটো হ'ল যে 4টা বছৰ চৰকাৰখনৰ কাম কাজ ৰাইজে কেনেধৰণে লৈছে আৰু দ্বিতীয় কথাটো হ'ল যে পৰৱৰ্তী পৰ্যায়ত কোন দিশে অসমখন গতি কৰিব কোনে নেতৃত্ব ল'বলৈ অসমক দায়িত্ব দিব এই কথাবিলাক আৰু এইবাৰ যিখন পঞ্চায়ত এই পঞ্চায়ত আৰু আগৰ পঞ্চায়তৰ মাজত কিছু পাৰ্থক্য আছে এইবাৰ পঞ্চায়তত গাঁও পঞ্চায়তৰ সভাপতিগৰাকী ৱাৰ্ডৰ সদস্যসকলৰ ভিতৰৰ পৰা নিৰ্বাচিত আৰু নিৰ্দলীয়ভাৱে তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে কাৰণটো যে ৰাজনৈতিক ভাগ যাতে গাঁওবিলাকত নহয় গাঁওবিলাকৰ নিজৰ মাজত যাতে ৰাজনৈতিক দলৰ যিবিলাক আগতে নিৰ্বাচন হয় তাৰ ভিতৰত গোটেই পৰিয়ালবিলাক ভাগ হৈ যায় সেইকাৰণে সেই পৰিৱেশ নালাগে এখন শক্তিশালী পঞ্চায়ত হওক আৰু সকলো পঞ্চায়তৰ যাতে গোটেই গাঁওখনে জড়িত হৈ পেলাই শক্তিশালী পঞ্চায়ত গঠন কৰাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনা গাঁও সভাবিলাকত যাতে দেখা পোৱা যায় তাৰ বাবে এই ব্যৱস্থা এটা কৰিছে সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম আৰু ৰাইজে যেনেধৰণে পঞ্চায়তবিলাক গঠন কৰিব তেনেধৰণে পঞ্চায়তবিলাক আগবাঢ়ি যাব যথেষ্ট ভাল আশা কৰিছোঁ এইবাৰ আমি 90% আসনত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত জয়ী হ'ব পাৰিম আৰু যিহেতু নিৰ্দলীয়ভাৱে আমাৰ ৱাৰ্ডৰ সদস্যসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে তাতো আমি আশা কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সমৰ্থিত প্ৰাৰ্থী সেইসকলে যথেষ্টভাৱে আগবাঢ়ি যাব বুলি আশা কৰিছোঁ